Hello everyone, মই চিত্ৰা আজি এটা নতুন ভিডিঅ'ত আমি ডিসকাস কৰিম ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ অৰ্গানিজমছ কি আছিলে how do organisms reproduce so এইটো চেপ্টাৰৰ আমাৰ অনুশীলনী নহয় ইনডেক্স কোৱেশ্চনৰ এটা কোৱেশ্চন আছিল যে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএ প্ৰতিলিপিৰ আৱশ্যকতা কি so এইটোৰ সিম্পল এনসাৰ হ'ব 3-4 লাইনত 2 মাৰ্ক মানো আহিব পাৰে বা 1 মাৰ্কৰো আহিব পাৰে সো এইটো এনসাৰ আমি ফাৰ্স্ট লিখিম যে ডিএনএ জীৱদেহত থকা প্ৰধান জেনেটিক দ্ৰব্য ইয়াৰ অৰ্থ কি ধৰা কাবাৰ তোমাৰ দেউতাৰ চকুৰ ৰং কলা আৰু তোমাৰ মাৰ নীলা তেনেহলে তোমাৰ চকুৰ ৰং কলা হৈ গল এটো কেনেকৈ হল ডিএনএ পাইটো হল ন ডিএনএ তোমাৰ জিন গল সেই জিনে দিয়ে মিক্স হৈ পিনি তুমি ওলাই আহিলা So DNA জীৱদেহৰ প্ৰধান জেনেটিক দ্ৰব্য ফাৰ্স্ট লাইন সেকেন্ড লাইন আমি লিখিম ই বংশগত লক্ষণ বা চৰিত্ৰসমূহৰ বাহক এতিয়া যেটো কলো কাবাৰ চুলি কাৰ্লি হয় কোনবা ওখ হয় কোনবা চাপৰ হয় এবোৰ জেনেটিক্সবোৰ যেবোৰ DNA ফলত আহে থাৰ্ড লাইন লিখিম ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূহ পুৰুষানুক্ৰমে গতি কৰে একে লাইন হেতু অকমান আমি বহলাই পিনি লিখিছো ফৰ্থ লাইন ই কি কৰে জানানে ই জেনেটিক কাৰ্যত ভাগ লয় হে একেখিনিয়ে কথাই আৰু আমাৰ যিবোৰ জিন আছে সেইবোৰ ডিএনএত থাকে ন সো কোনবাৰ ওখ কোনবা চাপৰ সেইবোৰ সব জিনবোৰ ডিএনএৰ ফলত আমাৰ প্ৰকট প্ৰস্তুত হৈ পিনি যে এটা নতুন নিউ বেবি হল তালে যায় সো আমি এনেকৈ লিখি দিম আৰু অলপ বহলাই মেইন কনসেপ্টটো বুজা ডিএনএত জিন থাকে জিনতে এইবোৰ কোনবা ওখ কোনবা দীঘল কোনবা শকতটো নকওঁ কেতিয়াবা হৈ যায় হেতুৱে আৰু কাবাৰ চুলি কাৰ্লি কাবাৰ ষ্টেট মা দেউতাকৰ পৰা যিবোৰ গুণ বাচ্চাটোলে আহে বেবিটোলে আহে সেইবোৰ কেনেকৈ আহে ডিএনএৰ পৰা সো আমি গোটেই এনসাৰটো কম যে ডিএনএ জীৱদেহত থকা প্ৰধান জেনেটিক দ্ৰব্য ই বংশগত লক্ষণ বা চৰিত্ৰসমূহৰ বাহক থাৰ্ড লাইন ইয়াৰ জৰিয়তে বংশগত চৰিত্ৰসমূহ পুৰুষানুক্ৰমে গতি কৰে ফৰ্থ লাইন ই জেনেটিক কাৰ্যত ভাগ লয় আৰু প্ৰটিন সংশ্লেষণ কাৰ্যকে ধৰি জীৱৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে বাস এইখিনিয়ে 2 মাৰ্ক पक्का